নমস্কাৰ বিনিয়োগ ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছো। যদি প্ৰথমবাৰ চাই আছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব, লাইক, শেয়াৰ, কমেন্ট আদিবোৰ কৰি দিব আৰু যদি ফেসবুকত চাই আছে তেতিয়াহলে পেজটো ফলো কৰি দিব। তো আজি আমি ডিসকাস কৰিবলৈ ওলাইছো গোল্ড বীজ আৰু সিলভাৰ বীজ ETF ৰ ওপৰত। তো স্ক্ৰিনত আপুনি যি প্ৰথম চাৰ্টখন দেখিছে এখন হৈছে গোল্ড বীজৰ ডেইলি চাৰ্ট, ৰাইট। আমি দেখি আছো যে এই গোল্ড বীজ কন্টিনিউয়াসলি আপ ট্ৰেণ্ডত আছে। ই প্ৰায় 20 অক্টোবৰৰ পৰা অলপ কাৰেকশন হৈছিল, কাৰেকশন হৈ এই কন্টিনিউয়াসলি ওপৰত যাই আছে, ৰাইট। এক্স্যাক্টলি জায়গাটো হৈছে এইটো জায়গা, এক্স্যাক্টলি জায়গাটো হৈছে এইটো। ইয়াৰ পৰা ডাউন ট্ৰেণ্ডত আহিছে, ডাউনত আহি এইটো জায়গাত এটা কাৰেকশন কৰিছে, ৰাইট। ইয়াতে যদি আমি দুই একডাল ট্ৰেন্ড লাইন লগাই দিওঁ তেতিয়াহলে আমি সাপোর্ট রেজিস্ট্যান্সটো গম পাম। গতিকে ইয়াতে যদি ধৰি লওঁ আমি সাপোর্ট বুলি, ইয়াৰ পৰা মাৰ্কেটটো ৰিভাৰ্স হৈছে, গতিকে এডাল হৈছে সাপোর্ট আৰু এডাল হৈছে ৰেজিস্ট্যান্স, ৰাইট। গোল্ড বীজ এপ্ৰক্সিমেটলি 11.82 বা 12% কাৰেকশন হল, 12% কাৰেকশন হৈ আপ ট্ৰেণ্ডত যাই আছে। ইয়াৰে পজিটিভ সাইডটো হল EM এর ওপৰত 20 EM এডাল 20 EM এর ওপৰত ট্ৰেড কৰি আছে। এডাল হৈছে 20 EM এর ওপৰত ট্ৰেড কৰি আছে, গতিকে ইয়াতে এইটো এটা পজিটিভ সাইড আৰু আমি ইয়াতে নিউ ট্ৰেড প্লান কৰিব পাৰোঁ, ৰাইট। ঠিক তেনেধৰণে সিমিলাৰলি আমাৰ যেটো সিলভাৰ বীজৰ চাৰ্ট হয়, সিলভাৰ বীজটো তেনেধৰণে বহুত দিনৰ পৰা আপ ট্ৰেণ্ডত আছে আৰু ইয়াতে মাজতে কাৰেকশন হৈছিল। ইয়াতো যদি আমি সাপোর্ট রেজিস্ট্যান্স লগাই দিওঁ, এডাল আমি ধৰি ললো সাপোর্ট, এডাল হৈ গল রেজিস্ট্যান্স, রাইট। ই কিমান পার্সেন্ট কারেকশন হৈছে আমি যদি চাওঁ তেতিয়াহলে ই টপৰ পৰা প্ৰায় 26% কারেকশন হৈছে আৰু ই আপ ট্ৰেণ্ডত আছে। আমি এইখিনিৰ পৰা যদি চাওঁ ই টপটো টাচ কৰিবৰ কাৰণে প্ৰায় 8% বাকি আছে আৰু গতিকে আমি ইয়াতে 8%ৰ কাৰণে আমি এটা ট্ৰেড প্লান কৰিব পাৰোঁ। আৰু ইয়াতে কেইটামান কোৱেশ্চন থাকে, যদি মাৰ্কেটটো ইয়াৰ পৰা তলত গুচি যায় তেতিয়াহলে আগৰ ভিডিওতে বহুবাৰ আমি বুজাইছো যেতিয়া ETF ডাউন হয় তেতিয়া আমাৰ কাৰণে সুবিধা হয়, কিয়নো আমি ইয়াতে বেছি পইচা ইনভেস্ট কৰিব পাৰোঁ। আমাৰ কন্টিনিউয়াসলি এনেকা যেটো ডাউন হ'ব, ডাউনত আমাৰ ইনভেষ্টমেন্ট বিলাক হৈ গৈ থাকিব আৰু যেতিয়া আপ হ'ব তেতিয়া আমাৰ যেটো এভাৰেজ বাইং প্ৰাইচটো তলত আহি যাব আৰু যেতিয়া আমাৰ এভাৰেজ বাইং প্ৰাইচ ক্ৰস কৰি কিনে ওপৰত 2-3% যাব তেতিয়াহলে আমি ইয়াতে বুক কৰি দিওঁ, ৰাইট। আকৌ আমি নতুন ট্ৰেড ইয়াতে এক্সিকিউট কৰোঁ। গতিকে এনেকুৱা ধৰণৰ কন্ডিশন হ'ব পাৰে ইয়াতে, নতুবা ই কন্টিনিউয়াসলি ওপৰত গুচি যাব পাৰে, ৰাইট। ওপৰত গুচি গলে 2-3% যিমানে ওপৰত গুচি যাব তাতে ওপৰত আমি প্ৰফিট বুক কৰিম। সিম্পল কথাটো হ'ল ই যদি তলত আহে তেতিয়াহলে আমি ইয়াক ইনষ্টলমেন্ট ওয়াইজত আমি ইয়াক ইনভেষ্টমেন্ট কৰিম আৰু যদি কন্টিনিউয়াসলি এইটো জায়গাৰ পৰা ইনভেষ্টমেন্ট কৰা জায়গাৰ পৰা যদি কন্টিনিউয়াসলি ওপৰত গুচি যায় তেতিয়াহলে আমি ইয়াত কি কৰিম, প্ৰফিট বুক কৰি এক্সিট হৈ নতুন ট্ৰেড আকৌ ইনিশিয়েট কৰিম, ৰাইট। এইটা ডিল কৰি দিওঁ। কিন্তু ইনভেষ্টমেন্ট কৰাৰ আগতে আমি আৰু কেইটামান বস্তু ইয়াতে চাব লাগিব। হেগিটা হৈছে ইয়াতে মই মাৰ্ক কৰি দিওঁ, এটো হৈছে NAV আৰু LTP, ৰাইট। ইয়াৰ মাজত বেছি ডিফাৰেন্স থাকিব নালাগে। যদি বেছি ডিফাৰেন্স থাকে NAV তকৈ যদি LTP টো বেছি থাকে, বেছি ডিফাৰেন্সত থাকে, মানে LTP যদি হাই হয় NAV যদি কম হয় তেতিয়াহলে আমি তাতে ট্ৰেড এক্সিকিউট নকৰো। আৰু যদি কম LTP কম হয় NAV যদি বেছি হয় তেতিয়া তাতে আমি ইনভেস্ট কৰিম, বা দুইটা যদি ইকুৱেল হয় তেতিয়াহলে আমি তাত ইনভেস্ট কৰিম। আৰু যদি বেছি ডিফাৰেন্স না থাকে, 1 টকা 2 টকাৰ যদি ডিফাৰেন্স থাকে তথাপিও আমি তাত ইনভেষ্টমেন্ট কৰিম, ৰাইট। এতিয়া আমি ইয়াক আৰু কনফাৰ্ম হ'বৰ কাৰণে ইয়াৰ ওপৰত ক্লিক কৰি দিব লাগিব। ইয়াৰ ওপৰত ক্লিক কৰাৰ লগে লগে আমি ইয়াতে বহুত ডাটা পাই যাম, মান্থলি, উইকলি যিবোৰ ডাটা আছে এইবিলাক সব পাই যাম। আমি ইমানবিলাক ডাটা চাই কনফিউজ নহয়, আমি এটা কাম কৰিব লাগিব, ইয়াৰে এই বস্তুটো চাব লাগিব INAV। এই INAV টো লাইভ মাৰ্কেটত চেঞ্জ হৈ থাকে, পাৰ 10 সেকেন্ড 6 সেকেন্ডত চেঞ্জ হৈ থাকে। আৰু ইয়াৰ লগত আমি কোনটো কম্পেয়াৰ কৰিম, এইটো LTP, ৰাইট। এই দুটা বস্তু আমি কম্পেয়াৰ কৰি আমি ট্ৰেডটো এক্সিকিউট কৰিম। আমি ইয়াত দেখিবলৈ পাইছো যে INAV আৰু NAV ৰ মাজত বেছি ডিফাৰেন্স নাই, গতিকে আমি ইয়াতে ট্ৰেড এক্সিকিউট কৰিব পাৰোঁ। তো এইখিনি হৈ গ'ল সিলভাৰ বীজত আমি ডাটাখিনি চালোঁ। ইয়াৰ লগতে আমি
গোল্ড বীজৰো ডেটাখিনি চাম যদি দুইটাতে ডেটাত আমাৰ স্যাটিসফ্যাকশন আহে তেতিয়াহ'লে আমি ইয়াতে ইনভেষ্টমেন্ট কৰিম এতিয়া এটো হৈছে গোল্ড বীজ ইয়াত যদি আমি আৰু এটা কনফাৰ্মেশন লৈ লওঁ তাৰ কাৰণে আমি এডাল ট্ৰেন্ড লাইন লগাব লাগিব আপুনি ইয়াতে নোটিস কৰিব যে কি হৈছে ইয়াতে এই ট্ৰেন্ড লাইন ডালত টাচ কৰি কিনে মাৰ্কেটটো ওপৰত গুচি যায় আছে ৰাইট এনেকুৱা ধৰণে বিহেভ কৰি ওপৰত যাব চাই আছে এই ট্ৰেন্ড লাইন ডালৰ যদি তলত আহি যায় মাৰ্কেটটো আৰু এডাল যে আমাৰ ইএমএ আছে ইএমএ ডালৰ যদি তলত আহি যায় তেতিয়াহ'লে আমি কনফাৰ্ম হৈ যাম যে মাৰ্কেটটো তলত যাব চাই আছে আৰু আমি একৰ্ডিংলি ইয়াৰ ওপৰত এক্ট কৰিম ইয়াতে কি কৰিব লাগে এটো স্ট্ৰ্যাটেজি অলৰেডি আমি এক্সপ্লেইন কৰিছো আগৰ ভিডিঅত আই বটনত ইয়াৰ ভিডিঅ আহি থাকিব আপুনি যদি আগতে চোৱা নাই তেতিয়াহ'লে চাই ল'ব তেতিয়া আপুনি বস্তুটো ভালকে বুজি পাব ৰাইট তথাপি মই ইয়াতে কৈ দিম অলপ যদি মাৰ্কেটটো ইয়াৰ পৰা তলত আহি যায় তেতিয়াহ'লে আমি কি কৰিম পাৰ্সিয়ালি আমি ইয়াতে ইনভেষ্টমেন্ট কৰি যাম আৰু যেতিয়া মাৰ্কেটটো ইয়াৰ পৰা ওপৰত আহিব এনেকৈ আমি পাৰ্সিয়ালি ডাউনত যেতিয়া ইনভেষ্টমেন্ট কৰি যাম আমাৰ যেটো এভাৰেজ প্ৰাইসটো আহি এনেকুৱা মানত আহি যায় গটিকে যেতিয়া ই ৰিভাৰ্স কৰিব আমাৰ এভাৰেজ প্ৰাইসটো ক্ৰস কৰাৰ লগে লগে যেতিয়া 2-3% আহিব তেতিয়াহ'লে আমি ইয়াতে প্ৰফিট বুক কৰিম আৰু নতুন ইনভেষ্টমেন্ট নতুন ইনষ্টলমেন্ট আমি ইয়াতে লগাই যাম ৰাইট এটো হল ফাৰ্স্ট কন্ডিশন তাৰ পিছত আৰু সেকেন্ড কন্ডিশন হৈ গল মাৰ্কেটটো যদি ইয়াৰ পৰা ওপৰত গুচি যায় কন্টিনিউয়াসলি ওপৰত গুচি যায় আমি যদি ইনষ্টলমেন্ট বিলাক ইনভেষ্টমেন্ট কৰিব আমি পোৱা নাই তথাপি আমি কি হম যদি 3% 2% ওপৰত গুচি যায় তেতিয়াহ'লে আমি ইয়াত প্ৰফিট বুক কৰিম আৰু নতুন ইনষ্টলমেন্ট ইয়াত লগাই আমি মাৰ্কেটটোৰ লগত যাই থাকিম গতিকে এটোই হল স্ট্ৰ্যাটেজি এতিয়া বৰ্তমান এইটো গোল্ড বীজৰ ক্ষেত্ৰত কি হৈছে আমি এতিয়ালৈকে কনফাৰ্মেশন পোৱা নাই কিয়নো আমি ইয়াতে ট্ৰেড এক্সিকিউট কৰা নাই ইয়াতে আমি ট্ৰেডটো এক্সিকিউট কৰিম ইয়াৰ পৰা যদি ওপৰত যায় তেতিয়াহ'লে আমি এটো স্ট্ৰ্যাটেজি কৰিম আৰু যদি তলত যায় একৰ্ডিংলি আমি এক্ট কৰিম ৰাইট এতিয়া আমি বৰ্তমান ইয়াতে ইনভেষ্টমেন্ট নকৰো কৰাৰ আগত আমি এটা বস্তুটো 100% কনফাৰ্মেশনটো আমি পাব লাগিব হেতু হৈছে যেনেকৈ সিলভাৰ বীজত আমি চাইছিলো এনএভি আৰু আইএনএভি ঠিক আছে কি নাই এনে ধৰণে আমি ইয়াতো গোল্ড বীজটো চাই লম যদি ইয়াতে আমি স্যাটিসফাই হওঁ তেতিয়াহ'লে আমি ইয়াতে ইনভেষ্ট কৰিম নহলে আমি ইয়াতে ইনভেষ্টমেন্ট নকৰিম ৰাইট গতিকে এটো হল গোল্ড বীজত আপুনি যদি চাই তেতিয়াহ'লে বৰ্তমান ইয়াৰ এলটিপি যেটো আছে এলটিপি টো 106.67 হৈ আছে আৰু যেটো এনএভি 104 গতিকে ইয়াৰ ডিফাৰেন্সটো বেছি নাই গতিকে আমি ইয়াতে ইনভেষ্টমেন্ট কৰিব পাৰো তাৰ আগৰ ভিডিঅত মই অলৰেডি কৈছো যে এটো বস্তু চোৱাৰ উপৰিও আমি আৰু এটা বস্তু চাও হেতু হৈছে ভলিউম ইয়াত এটো আমি গোল্ড বীজত আমি দেখিব পাইছো যে ইয়াতে এনাফ ভলিউম আছে আৰু অলৱেজ ইয়াতে থাকে গোল্ড আৰু সিলভাৰত আপুনি ভলিউমৰ প্ৰবলেম নহয় ভলিউমটো কি বস্তু ভলিউম যেতি যিমানে বেছি হ'ব আমাৰ বাইং সেলিংত আমাৰ এক্সিকিউট কৰাত সুবিধা হয় ইয়াতে আমাৰ কোনো ষ্ট্ৰাক নহয় আমাৰ কোনো ইয়াতে প্ৰবলেম নহয় গতিকে আমি ভলিউমটো চাও গতিকে বৰ্তমান আমি চাই আছো কোনটো এনএভি টো আমি স্যাটিসফাই আমি এটো ইয়াতে ইনভেষ্টমেন্ট কৰিব পাৰো আৰু মোৰ কনফাৰ্মেশনৰ কাৰণে আমি কি কৰিম গোল্ড বীজৰ ওপৰত ক্লিক কৰিম আৰু এখন চাৰ্ট ইয়াতে গোল্ড বীজৰ আহি যাব এখন চাৰ্ট ইয়াতে আহি যাব এটো গোল্ড বীজৰ এখন চাৰ্ট আহি যাব ইয়াতে আমি কি চাম আইএনএভি টো হল আমাৰ এটো 106 আৰু ইয়াৰ বৰ্তমান এলটিভি কিমান 106 গতিকে ইয়াৰ মাজত ডিফাৰেন্স নাই এটো লাইভ মাৰ্কেটৰ 10 সেকেন্ডৰ চেঞ্জ হৈ থাকে চাৰ্টটো আমি এনালাইজ কৰিলো আমি বৰ্তমান আমি ইয়াতে ইনভেষ্টমেন্ট কৰিব পৰা হৈ আছে গুড টু গো আৰু বাকি নেক্সট ভিডিঅত আমি চাম কালি মাৰ্কেটটো কেনেকুৱা ধৰণে বিহেভ কৰে তাৰ ওপৰত আমি ইয়াৰ আলোচনা কৰিম গোল্ড বীজ আৰু সিলভাৰ বীজৰ ওপৰত আৰু যদি আমি কিবা বেলেগ ইটিএফ পাও হেতুৰ ওপৰত আমি আলোচনা কৰিম আজিলৈ ইমানে ভিডিঅটো হেকলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ ভিডিঅটো যদি হেকলৈকে চাইছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব লাইক শেয়াৰ কমেন্ট আদিবোৰ কৰি দিব আৰু যদি ফেসবুকত চাইছে তেতিয়াহ'লে পেজটো ফলো কৰি দিব আৰু অন্য এটা ভিডিঅত জলদি লগ পাম টিল দেন টেক কেয়াৰ বাই বাই সি ইউ জয় আই অসম